friends, so this is your 8th video, and in this video I'll discuss questions of miscellaneous exercise. So miscellaneous exercise or question book তোমালোকে দেখিবা যে সাধাৰণতে এক্সাৰসাইজত কৰা কোৱেশ্চনতকে অলপ বেলেগ ধৰণৰ সো কেনেকৈ কৰিব লাগিব সেইটো মই দেখাম আৰু লগতে এই পাৰ্টিকুলাৰ কোৱেশ্চনত এটা নতুন বস্তু শিকাম মই দুই তিনটা কথা ইয়াত কৈ যাম ভৱিষ্যতত তোমালোকে যদি তেনেকুৱা প্ৰশ্নৰ সন্মুখীন হোৱা তেতিয়া হলে তোমালোকে এইখিনি ফান্ডামেন্টাল কথা জানিলে তাত অসুবিধা নহয় সো প্ৰথম কথা মই তোমালোকক কি হেতু মই তোমাক জনাইছো এতিয়া show that the path of a moving point eta moving point boli koise such that its distances from two lines duta liner equation dia ase aru koise distances a line to yapa ekhini he pohiba prothome ya lage its distance from two lines these two are equal এই দুটা লাইনৰ পৰা ডিসটেন্স ইকুয়াল হ'ব তাৰ মানে তুমি ধৰি লোৱা ইয়াত তোমাৰ এটা পইণ্ট আছে ইয়াৰ পৰা তুমি ইয়াত ডিসটেন্স দিলা ইয়াৰ পৰা তুমি ইয়াত ডিসটেন্স দিলা এই দুটা ডিসটেন্স সমান হ'ব বুলি কৈছে এতিয়া তুমি নিজে চিন্তা কৰিছোৱা এনেকুৱা কি এই গোটেই প্লেনৰ এনেকুৱা কেইটা পইণ্ট আছে অকল এটাই আছে নে এটা নাই কেইবাটাও আছে এই কেইবাটাও আছে এই কেইবাটাও যিকেইটা পইণ্ট আছে সেইকেইটা পইণ্ট এই গোটেইকেইটা পইণ্ট যোনটো আছে সেইটো পাৰ্ট অফ দা মুভিং পইণ্ট পাৰ্ট অফ এ মুভিং পইণ্ট তাৰমানে সেইটো পাথ হৈ যাইছে ৰাস্তা এই গোটেইকেইটা যোনটো ৰাস্তা দি যাব তাৰমানে গোটেইকেইটা পইণ্টত যোনটো কাৰ্ভত থাকিব সেই কাৰ্ভৰ ইকুৱেশ্যন বিচাৰিবলৈ কৈছে বিচাৰিব কোৱা নাই আসলতে কৈছে যে ষ্ট্ৰেট লাইন হ'ব বুলি প্ৰমাণ কৰা যে যদি মই সেই গোটেইকেইটা পইণ্টক একেলগে সব আঁকি পেলাও আঁকি পেলোৱাৰ লগে লগে ষ্ট্ৰেট লাইন হ'ব বুলি প্ৰমাণ কৰা ষ্ট্ৰেট লাইন ইয়াৰ পৰা পাছ কৰিছে নাই কৰা সেইবোৰ আমি পিছত হয়তো নহ'ব পাৰে এনেকুৱা হ'ব পাৰে লাইনডাল এনেকে নহয় বেলেগ ফালে থাকিব পাৰে সো হেতু মই পিছত কম যে আমি কেনেকে গম পালো ইয়াৰ পৰা হ'ব আৰু দ্বিতীয় যে আমি কেনেকে বিচাৰিম কোৱেশ্চনটো মানে কেনেকে আগবাঢ়িম সো কেনেকে আগবাঢ়িম তাৰ কাৰণে প্ৰথমে তুমি কি কৰিব লাগিব তুমি ধৰি ল'ব লাগিব let p h, k be a point which is a প্ৰশ্ন মতে যোনটো কন্ডিশন লিখা থাকিব বা যি আমাক দিয়া থাকিব সেইটো মতেহে এই পইণ্টটো লৈছো সো সেই পইণ্টৰ ডিসটেন্স এই দুটা লাইনৰ পৰা সমান হ'ব which is at equal distance from 3x minus 2y equal to 5 equation 1 and 3x minus plus 2y equal to 5 is equation number 2 দুইটা পা সমান হ'ব বুলি কৈছে সো সমান হ'বলে হলে আমি ডিসটেন্স কেনে বিচাৰিছিলো সো এই লাইনডাল যদি তোমাৰ 3x minus 2y equal to 5 হয় আৰু এটা পইণ্ট আছে h, k এই ডিসটেন্সটো আমি কেনেকৈ বিচাৰিছিলো আমি এই ডিসটেন্সটো বিচাৰোতে এই সোঁফালৰ থকাখিনি সব বাওঁফালে লৈ আহিছিলো সো 3x minus 2y minus 5 equal to 0 এনেকৈ লৈ আহিছিলো সো এইটো লাইন আৰু এইটো মানে ডিসটেন্স ইয়াক মই বিচাৰি দিছো সো এইটো মোৰ হ'ব মডুলাস থাকিব লাগিব
তলত হ'ব কি ৰুট অভাৰ এক্সৰ লগত থকা বা ইয়াৰ পৰা চাই লোৱা এক্সৰ লগত থকা স্কোৱাৰ ৱাইৰ লগত থকা স্কোৱাৰ ৰুট 3 স্কোৱাৰ প্লাছ মাইনাছ 2 স্কোৱাৰ আৰু ওপৰত কি আহিব এই এক্সৰ জেগাত এইটো এক্স কোঅৰ্ডিনেট এই ৱাই জেগাত এইটো ৱাই কোঅৰ্ডিনেট সো এইটো হ'ব মোৰ 3h minus 2k minus 5 এইটো ডিসটেন্স কোনটো হ'ল লাইন 1 ৰ পৰা সো এইটো তোমালোকে d1 বুলি ধৰি লৈছো আৰু d2 সো এই d2 ডিসটেন্সটো আমি কোৰ পৰা ক'লে বুজাইছো এবাৰ আমি ইটো লাইন লম প্ৰথমে আমি এইটো লাইন ললো এইটো লাইন লম পয়েন্ট আকৌ একেটা পয়েন্টৰ পৰা এইটো d2 এবাৰ তেতিয়া একে কাম কৰিম বাওঁফালে থকা গোটেইখিনি এক সাইডে লৈ সব যদি মই এক সাইডে লৈ আহো তেতিয়া হলে তলতো আহিব 3 স্কয়াৰ প্লাস 2 স্কয়াৰ ওপৰত হ'ব 3h প্লাস 2k মাইনাস 5 এতিয়া আমাক কৈছে এই দুটা সমান বুলি কোৱা লগে লগে মই এনেকে লিখি ললো সো এইটো তোমালোকক মই দিলো এইখিনি তলত কিমান হ'ব এইখিনি আমাৰ তাত এনেকে নিলিখো তো 9 হ'ব -2 স্কয়াৰ 4 হ'ব 9 + 4 √13 ইয়াতো তলত √13 হ'ব এইখিনি একে থাকিব মানে ইয়াৰো 3 স্কয়াৰ + 2 স্কয়াৰ √13 হ'ব আৰু ওপৰ এইখিনি 3h + 2k - 5 √13 আমি ক্যান্সেল কৰি লব পাও সো √13 আমি ক্যান্সেল কৰি লব পাও সো ক্যান্সেল কৰাৰ লগে লগে কি থাকি যাব ইয়াত চাগে স্পষ্টকে দেখা নাই ইয়াত হৈ যাব তলৰ √13 ক্যান্সেল কৰিলো ऊपर থাকে वो 3h minus 2k minus 5 equal to 3h plus 2k মডুলাস আছে দে দুই ফালে minus 5 সো দুই ফালৰ পৰা যদি মই মডুলাস হতাও কি কৰিব লাগিব প্লাস মাইনাস দিব লাগিব যিকোনো এক সাইডে দিলে হ'ব So, modulus to motai dilu, এতিয়া মই লিখিব পাৰিম 3h minus 2k minus 5 equal to plus minus 3h plus 2k minus 5 তাৰ পিছত কি কৰিব লাগিব প্লাস মাইনাস মানে এবাৰ প্লাস ধৰিব লাগিব এবাৰ মাইনাস ধৰিব লাগিব সো ইয়াৰ পৰা মই এইটো পাম এটা 3h minus 2k minus 5 equal to 3h plus 2k minus 5 or ever minus 3 so 3h minus 2k minus 5 equal to minus 3h plus 2k minus 5 এই দুইটা সলভ কৰিম এই দুইটা সলভ যেতিয়া মই কৰিম মই ইয়াৰ পৰা পাম k = 0 মই ডাইৰেক্ট কৈ দিছো তোমালোকে কৰি চাব পাৰা ক্যালকুলেশন পাৰ্ট মই এই দিছো আৰু সেকেন্ড যোনটো হ'ব ইয়াত হ'ব
tan 6h equal to 10, h equal to 10 by 6 মানে 5 by 3. আৰু এতিয়া এইটো মই তোমালোকক শিকায়ো মানে পিছলৈ দৰকাৰ হ'ব যেতিয়া আমি মুভিং পাথ বিচাৰো নহয় বা কেতিয়াবা এইটো মুভিং পাথ নকয় লোকাস বুলি ক'ব পাৰে লোকাস কক মুভিং পাথ বুলি কক আমি কি কৰিম আমি এই দুটা h ৰ ঠাইত x লিখিম আৰু k ঠাইত y লিখিম এইটো নিয়ম তাৰ মানে আমি কৰোঁতে কি কৰিছিলো আমি এই পইণ্টটো p h, k বুলি ধৰি লৈছিলো এই পইণ্টটো h, k বুলি ধৰিছো কিন্তু এতিয়া এই পইণ্টটো অৰ্থ হ'ল এই গোটেই কিটা পইণ্টৰ মিনিং বুজোৱা নাই জানো এটা কাৰ্ভ এটা নুবুজাব জানো গোটেই কিটা পইণ্টক জয়েন কৰি দিলে সো কাৰ্ভৰ পইণ্টবোৰ আমি এটা মানে এটা স্পেসিফিক পইণ্ট ক'ব নোৱাৰো আমি তাক x আৰু y ইকুৱেশ্যন হিচাপে ক'ব লাগিব সেই কাৰণে এইটো মোৰ k মানে হ'ল y equal to 0 and x equal to 5 by 3 এই দুটা মই যে পালো x equal to 5 by 3 আৰু y equal to 0 তো মানে দুটা বেলেগ বেলেগ লাইনৰ ইকুৱেশ্যন গৈছে কিন্তু মানে এবাৰ প্লাস লওঁতে এইটো পাইছো মাইনাস লওঁতে এইটো পাইছো তেতিয়া হলে যিকোনো এইটো অৰ এইটো হ'ব সেই কাৰণে এইটো কিন্তু পইণ্ট অফ ইন্টাৰসেকশন নহয় এই দুটাক যদি আমি ডাইৰেক্ট সলভ কৰিলো হেতেন এই দুটা ইকুৱেশ্যনক তেতিয়া পইণ্ট অফ ইন্টাৰসেকশন পায় কিন্তু এনেকে যদি মই কৰো তেতিয়া হলে মই দুটা বেলেগ বেলেগ ইকুৱেশ্যন পাইছো সো y equal to 0 কি হয় ইকুৱেশ্যন হয় কোনবা কি হয় ইকুৱেশ্যন হয় সো y equal to 0 সো মই ইয়াত লিখি দিছো তাত লিখিবলৈ জায়গা নাই y equal to 0 এইটো হ'ল ইকুৱেশ্যন অফ y equal to 0 কি হয় ইকুৱেশ্যন অফ x axis মনত পৰিছে x axis পৰা যদি x axis parallel line যদি থাকে এনেকে তো অৰিজিন এটো x axis এটো y এইখিনি যদি k হয় ডিসটেন্স তেতিয়া আমি কি লিখিছিলো y equal to k বুলি লিখিছিলো k মানে এই ডিসটেন্স y equal to 0 মানে এই ডিসটেন্স তো 0 তেতিয়ালে এই লাইনডালৰ কথা পাতি আছো এটা মই আগতে শিকাইছো তোমাৰ ইকুৱেশ্যন অফ লাইন y equal to 0 ইকুৱেশ্যন অফ x axis হয় and x equal to 5 by 3 it whole equation of line parallel to parallel a equation of y thoka nai parallel to y axis 5 by 3 mane 1 point ki bata hobo eto pray 1 point kiman hobo 66 hobo approximately কিন্তু তোমালোকে 1.66 নি লিখিবা 5 by 3 বুলি লিখিবা মইতো বুজা বলে সো x equal to 1.66 তাৰ মানে এটো হ'ব তোমাৰ y axis ৰ parallel ইয়াত ক'বাত 1 আছে ইয়াত ক'বাত 2 আছে এইখিনিতে লাইনডাল হ'ব x equal to 5 by 3 so x equal to 5 by 3 বুলি ক'লে এনেকা লাইন হ'ব আচ্ছা এতিয়া এই দুইটা স্ট্ৰেট লাইনৰ ইকুৱেশ্যন হয় নে নহয় সো আমাক প্ৰমাণ কৰিব দিছিলে এটো স্ট্ৰেট লাইন হয় বুলি প্ৰমাণ কৰা সো দুটা ইকুৱেশ্যন পালো সো এটো ইকুৱেশ্যন অফ স্ট্ৰেট লাইন নেক্সট কথা যে মই কেনেকে গম পালো এই লাইনডাল এনেকে মাজেদিহে পাৰ হ'ব মই প্ৰথম প্ৰশ্ন কওঁতে মই বুজাইছিলো কৈছিলো মানে মই বুজাম পিছত সো এতিয়া তুমি নিজে চাই লোৱা এইটো যদি এংগল বাইসেক্টৰ হয় মানে এই কোণটোক যদি সমানে সমানে দুভাগ কৰে এইটো আৰু এইটো সমান যদি হয় তেতিয়া হলে এই লাইনডালৰ ওপৰত থকা যিকোনো পইণ্ট এটা বা পাৰপেন্ডিকুলাৰ এই দুটা লাইনলে সমান দূৰত্বত থাকে সমান ডিসটেন্সত থাকে এটো এংগল বাইসেক্টৰ এটা প্ৰপাৰ্টি
সদায় সমান য'ৰ পৰা তুমি নোলোৱা ইয়াত যদি তুমি লোৱা ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ জোখা ইয়াৰ পৰা ইয়ালৈ জোখা সমান আহিব এতিয়া প্ৰশ্ন হ'ল যে মই কিন্তু ইয়াত পাওঁতে দুডাল লাইনৰ ইকুৱেশ্যন পালো যদি তেনেকুৱা এংগল বাইচেক্টৰৰ কাৰণে হয় তো দুডাল লাইন কেনেকৈ পালো এডালে পাব লাগিছিলে নহয় এই দুডাল লাইনৰ মাজত আৰু এটা এংগল আছে কোনটো জানানে এই এংগল সো এইটো যোনটো আছে ইয়াৰ পৰা তুমি ইয়ালৈ জোখা ইয়াৰ পৰা তুমি ইয়ালৈ জোখা সমান পাবা সেইকাৰণে আমি তেনেকুৱা দুটা এংগল বাইচেক্টৰ ইকুৱেশ্যন পালো সো এইটো হ'ল তোমালোকৰ এক্সাম্পল 25 সো ইয়াৰ পিছত মই আনসলভ এক্সাম্পল আৰম্ভ কৰিম আৰু ইয়াৰ মাজত যদি কিবা সুধিব লগা থাকে কমেন্ট বক্সত মোক সুধিব পাৰা সো নেক্সট কোৱেশ্চন হ'ল তোমালোকৰ মিসেলেনিয়াছ এক্সাৰসাইজ পেজ নম্বৰ 233 কোৱেশ্চন নম্বৰ 1 বিৰাট সিম্পল কোৱেশ্চন হলেও মই দেখুৱাই দিছো যদি তোমালোকৰ অসুবিধা হয় সেই বুলি ভাবি মই দেখুৱাই দিছো find the values of k মানে k ভ্যালু বিচাৰিব লাগে for which the line k minus 3 into x minus 4 minus k square whole into y the bracket আছে 4 minus k square plus k square minus 7k plus 6 equal to 0 is parallel to x axis তাৰমানে parallel to x axis বুলি ক'লে তেতিয়া k ভ্যালু কি হ'ব আমি বিচাৰিব লাগিব number 2 parallel to y axis হলে তেতিয়া k ভ্যালু কি হ'ব এটো বেলেগ প্ৰশ্ন কও তেনেকে ইয়াত তিনটা প্ৰশ্ন সুধিছে আৰু পাসিং থ্ৰু অৰিজিন সো এইটো ইকুৱেশ্যন তোমাক দিয়া আছে k minus 3x minus 4 minus k square y plus k square minus 7k plus 6 equal to 0 so ইয়াত আমি কৰিব লাগিব কি ইয়াৰ স্লোপ বিচাৰিব লাগিব so স্লোপ বিচাৰিবলৈ কোনটো ফৰ্মুলা নিব লাগিব y equal to mx plus c so mx plus c ফৰ্মটোলে আমি লৈ যাব লাগিব তেতিয়া y থকা টাৰ্ম গোটেইটো মই ইফালে লৈ যাম so k minus 3x plus k square minus 7k plus 6 is equal to k minus 3 whole into x oh নহয় 4 minus k square into y আকৌ এটো 4 minus k square আমি এফালে আনিব লাগিব so y equal to mx plus c ফৰ্মুলা নিবলে হলে এই y টো ইয়াত ৰাখি এটো মই এফালে ডিভাইডেড লৈ আহিব লাগিব so k minus 3 into 4 minus k square x plus k square minus 7k plus 6 divided by 4 minus k square is equal to y বা যদি তোমালোকৰ চিনাকি ফৰ্মটো লিখিবলৈ হলে এই y টো এফালে লিখি দিলো তেনেকে কৰিলেও হয় এই লাইনডালৰ পৰা আমি পাৰিম মই হয়তো এক লাইন লিখি দিছো তাৰপিছত এই x থকা টাৰ্মটো লিখিলো তেতিয়ালে এটো সাইমো স্লোপ কি পাম স্লোপ অফ লাইন হবো এটো x এর লগত থাকাটো স্লোপ y equal to mx plus c m হবো k minus 3 by 4 minus k square and y intercept c value k square minus 7k plus 6 divided by 4 minus k square. Itu
y ইন্টারসেপ্ট c এতিয়া যদি আমাৰ প্ৰথম প্ৰশ্নটো কি হ'ল যে প্যাৰালাল টু x axis হলে কি হ'ব প্যাৰালাল টু x axis তাৰ মানে m0 হ'ব m0 মানে k minus 3 4 minus k square 0 হ'ব তাৰপা k minus 3 0 তাৰপা পালো মই k equal to 3 প্ৰথম আনসাৰ পাই গলো k3 number 2 parallel to y axis slope কি হ'ব undefined হ'ব k minus 3 divided by 4 minus k square undefined জানানে এনেকে থাকিলে undefined কেতিয়া হয় যেতিয়া তলতো 0 হয় সো ইয়াৰ পৰা মই পাম 4 minus k square equal to 0 ডাইৰেক্ট লিখি দিব পাৰা এইটো যদি undefined হয় নহয় তলতো তুমি 0 বুলি লিখি দিবা সো 4 minus k square 0 হলে তুমি পাবা k square equal to 4 তাৰপা পাবা k equal to plus minus 2 এটো তোমাৰ number 2 আৰু number 3 কি জানানে number 3 বুজাইছিলে যেতিয়া অৰিজিন দি পাস কৰিব এনেকে যদি হয় এটো যদি c হয় তেতিয়া y equal to mx plus c এনেকা ফর্ম থাকে এটো c যদি হয় এটো যদি অৰিজিন দি পাস পায় কি হ'ব দিয়া এটো অৰিজিনৰ পৰা ডিসটেন্সটো c আছে তেতিয়া এটো 0 হ'ব c 0 হ'ব সো নম্বৰ 3 কাৰণে passing through origin হলে c0 হ'ব c0 হ'ব সো ইয়াত c কি এটো 0 হ'ব সো এটো 0 কৰি লপলে তুমি k কি ভ্যালু পোৱা এটো মোক কমেন্ট বক্সত জনাবা আৰু ভিডিও টাইমিংটো লিখি দিবা যে এটো সময় যোনটো আনসার কোশ্চেন সুধিছিলে এটো আনসার হল এটো এতিয়া আমি নেক্সট কোশ্চেনলৈ যাম সো মিসলেনিয়াস এক্সাৰসাইজৰ কোশ্চেন নম্বৰ 2 মই তোমালোকৰ কাৰণে এৰিছো কেনে তেনেকা প্ৰশ্ন আগতে কৰি আহিছা এতিয়া মই যোনটো প্ৰশ্ন কৰিম হেতু হল কোশ্চেন নম্বৰ 3 আৰু এই কোশ্চেন নম্বৰ 3 কি আছে Find the equations of lines which cut off intercepts on the axis whose sum and product are 1 and minus 6 respectively. তাহলে কৈছে find the equations of lines. Lines মানে এটা লাইনতকে বেছি আছে আকতে এইবোৰ চাবা which cut off intercepts. Cut off intercept যদি দিয়া আছে তেতিয়া হলে এটো শিওর যে এনেকে তোমাৰ x ইন্টারসেপ্ট a y ইন্টারসেপ্ট b বুলি আছে so let x intercept equal to small a y intercept is equal to small b তেতিয়ালে লাইনৰ ইকুয়েশন কি হ'ব x by a plus y by b equal to 1 ইকুয়েশন নম্বৰ 1 a আৰু b ভ্যালু আমি নাজানো এটা আমি বিচাৰিব লাগিব কৈছে cut off intercepts on the axis whose sum and product are 1 and minus 6 respectively car product আৰু sum 1 হ'ব কিহৰ intercepts So given sum of intercepts is equal to 1
and product is equal to minus 6. এটা দিয়ে দিছে তেতিয়াহলে sum of intercept মানে intercept এই দুটা sum a plus b equal to 1 আৰু product মানে হল ab equal to minus 6. তুমি সলভ কৰিব লাগিব এটা ইকুৱেশ্যন সলভ কৰোঁতে আমি কি কৰিব পাৰোঁ ইয়াৰ পৰা b ভ্যালু বিচাৰি ইয়াত বহাই দিব পাৰোঁ বা ইয়াৰ পৰা b ভ্যালু আনি ইয়াত বিচাৰি দিব পাৰোঁ সো মই কি কৰিম এইটো মই b ভ্যালু বিচাৰিছো 1 minus a আৰু এই ইকুৱেশ্যন নম্বৰ 2 বুলি দিছো and ab equal to minus 6 একে ৰাখিছো তো ইকুৱেশ্যন নম্বৰ 3 বুলি দিছো এতিয়া putting value of b from 2 in 3 তাৰমানে ইকুৱেশ্যন নম্বৰ 2 পা b ভ্যালু আনি ইকুৱেশ্যন নম্বৰ 3 বহাইছো সো মোৰ এটো হ'ব a b জায়গাত মই লিখিম এতিয়া 1 minus a minus 6 এটো মোৰ হ'ব a minus a square equal to minus 6 গুটে কিটা এফালে লৈ গৈছো তেতিয়া a square পজিটিভ হৈ যাব আসলতে a square minus a minus 6 এটো তোমাক কোয়াড্ৰেটিক ইকুৱেশ্যন পাইছো a square minus a minus 6 তাৰ মানে ইয়াৰ পৰা a দুটা ভ্যালু পাম সো মিড টার্ম ফ্যাক্টৰাইজেশন কৰিলেও হ'ব a square minus 3a plus 2a minus 6 minus a minus 3a plus 2a 3 আৰু 2 factor so ইয়াৰ পৰা মই পাম a minus 3 আৰু a plus 2 তাৰমানে a দুটা ভ্যালু this implies a equal to 3 or a equal to minus 2 দুইটা পা এটা a ভ্যালু পালো যেতিয়া a 3 হ'ব তেতিয়া b ভ্যালু কি হ'ব হেতু মই ইয়াত বহাই চাম নাম্বার 2 so from 2 when a equal to 3 b equal to 1 minus a তাহলে 1 minus 3 is equal to minus 2 from 2 when a equal to minus 2 b equal to 1 minus 2 equal to 3 তেতিয়ালে মোৰ ফাইনাল আনসার কি হ'ব ফাইনাল আনসার a আৰু b ভ্যালু বহাব লাগিব দুডাল লাইন হ'ব তেনেকুৱা so when a equal to 3 b equal to minus 2 equation of line ko pabam number 1 pa x by 3 plus y by minus 2 equal to 1 a or b value equation number 1 bahai disu and when a equal to minus 2 b equal to 3 equation of line hobo ebar ako a or b minus 2 or 3 bahab lagbo a minus 2 so x by minus 2 plus y by 3 equal to 1 he karone yat equation of lines buli koisile lines buli koa karone edal line ke besi line ase so he karone etu hol amar answer so eto exercise ot tumalokor ase 24 questions eta video mo 4টা 5টা বা 6টা question লকে কৰিব পৰা যাব so মই ভাবিছো যে খুব সম্ভৱ
মোৰ আৰু 3টা ভিডিও মান হলে এই এক্সাৰসাইজটো সাগে শেষ কৰিব পাৰিম 3টা বা 4টা ভিডিও সো এতিয়া মই যোনটো কৰাইছো এটো আজি ভিডিও লাষ্ট কোৱেশ্চন হ'ল আৰু এটো হ'ল কোৱেশ্চন নম্বৰ 4 সো কোৱেশ্চন নম্বৰ 4 মই তোমালোকক দেখুৱাইছো বৰ সহজ কোৱেশ্চন হয়তো কিছুমানে নিজেও কৰিব পাৰিবা আৰু যিকিটা নোৱাৰা সিহঁতৰ কাৰণে মই কৰি দেখুৱাইছো So question number 4 কৈছে what are the points on y axis whose distance from the line x by 3 plus y by 4 equal to 1 ಇದು ಲೈನ್ equation our distance from y axis ৰ যোনটো পইণ্ট থাকিব সেইটো ইয়াৰ পৰা distance 4 units হ'ব so এইটো আসলে তেনা কোৱেশ্চন আমি আগতে কৰিছো তাৰ মানে এইটো তোমাৰ এনেও 3 হৈ আছে কিন্তু এনেও 4 হৈ আছে ইয়াৰ এটা পইণ্ট আছে যেনিবা ইয়াৰ পৰা তুমি পাৰপেন্ডিকুলাৰ দিলা সো এইটো 4 পাবলৈ হলে কি কৰিব লাগিব তোমালোকৰ মনত আছে এনে কোৱেশ্চন এটা আমি আগতে কৰি আহিছো সো এইটো 4 লাগে ঠিক আছে সো এইটো 4 মানে আগৰে দুটা পইণ্ট পাম জানেন আগৰ কোৱেশ্চনটো যদি মনত আছে x axis পৰা আছিল ইয়াতো এনেকৈ 4 হ'ব পাৰে তো দুই ফালে হ'ব এখানে আমি দুটা পইণ্ট পাম পইণ্টস বুলি কোৱা আছে এনেও সো x by 3 plus y by 4 equal to 1 distance উলিয়াবলে আটাইতকৈ ভাল এলচিএম সেলচিয়াম লৈ লোৱা ভাল So it is 4x plus 3y equal to 12 power. LCM no episode 4x plus 3y minus 12. Y axis of what thoga point? Let the point on y axis. Can I go? The x coordinate 0 hai. So 0 comma b. এতিয়া 0, b বা এই লাইনৰ ইকুৱেশন হ'ল 4x plus 3y minus 12 equal to 0 ইয়াৰ পৰা ডিসটেন্স বিচাৰিব লাগে এইটো হ'ব মডুলাস according to question মডুলাস তলত কি আহিব √over x লগত থকা স্কয়ার y লগত থকা স্কয়ার সো 4 স্কয়ার প্লাস 3 স্কয়ার আর উপর কি কৰিম এই x এর জায়গা দিতে x কোঅর্ডিনেট সো 4 into 0 plus 3 into b minus 12 equal to 4 দিয়া আছে সো ইয়াৰ পৰা মই পাম মডুলাস 3b minus 12 by √over 16 plus 9 is equal to 4 दिया আছে তারপর মডুলাস 3b minus 12 by 5 हो যাব 16 plus 9 5 25 √over 25 5 होबो equal to 4 3b minus 12 equal to 20 মডুলাস ভিতরে তো ইয়াপা b ভ্যালু সলভ কৰিব লাগে সো সলভ কৰি লপ্লাই মোক কমেন্ট বক্সত জনাবা দুটা ভ্যালু ওলাব কিয় ওলাব হেতু মনত ৰাখিবা আৰু কেনেকৈ ওলাব সো এটো বিচাৰি লপ্লাই কমেন্ট বক্সত দিবা সো আজি ভিডিও মই ইমানতে শেষ কৰিছো নেক্সট যোনটো ভিডিও হ'ব তাত মিসলেনিয়াস আৰু কেটামান প্ৰশ্ন লৈ মই সলিউশন কিটা দেখুৱাম থ্যাংক ইউ ভেৰি মাচ মোৰ ভিডিও যদি ভাল পোৱা লাইক এটা দিবা আৰু সাবস্ক্ৰাইব কৰিবা মোৰ চেনেলত আৰু পাৰিলে মোৰ ভিডিও শেয়াৰ কৰিবা থ্যাংক ইউ